হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছোঁ আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম, ডিছকাছ কৰিম অসম লোক আয়োগ আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যন APSCৰ আপকামিং এনফৰ্চমেণ্ট ইনস্পেক্টৰ পৰীক্ষাৰ কাৰণে জেনেৰেল ষ্টাডিজ পৰ্চনটোৰ পৰা মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যনছ পাৰ্ট 5। ঠিক আছে, ইয়াৰ আগতে মই 4টা পাৰ্ট অলৰেডি শ্বেয়াৰ কৰিছিলোঁ জেনেৰেল ষ্টাডিজৰ, আৰু ইয়াতে জেনেৰেল ষ্টাডিজৰ 2টা পৰ্চন আছে। জেনেৰেল ষ্টাডিজৰ এটা হ'ল জেনেৰেল নলেজ পৰ্চন আৰু এটা হ'ল ট্ৰেন্সপৰ্ট এণ্ড ট্ৰেফিক ৰুলছ। দুইখন এখন ছিংগুল পেপাৰে আহিব। ট্ৰেন্সপৰ্ট এণ্ড ট্ৰেফিক ৰুলছৰ কোনো ছেপাৰেট পেপাৰ নাহে। ট্ৰেন্সপৰ্ট এণ্ড ট্ৰেফিক ৰুলছৰ হ'লেও মই ছেপাৰেটলি ভিডিঅ' মেইনটেইন কৰিছোঁ। তাতে 4টা পৰ্চন কমপ্লিট হৈছে, 4টা পাৰ্ট কমপ্লিট হৈছে, আৰু এইটো আজি জেনেৰেল ষ্টাডিজ পৰ্চনটোৰ 5 নম্বৰ পাৰ্ট। ঠিক আছে, এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত এটা প্লে'লিষ্টৰ লিংক দিয়া আছে APSC এনফৰ্চমেণ্ট ইনস্পেক্টৰ বুলি। সেই প্লে'লিষ্টত গ'লে এই পৰীক্ষাটোৰ লগত জড়িত সকলো ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'ছ আপোনালোকে পাই যাব। চ' আহক আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। মষ্ট ইম্পৰ্টেণ্ট MCQs পাৰ্ট 5 জেনেৰেল ষ্টাডিজ পৰ্চনৰ পৰা। আজিৰ ফাৰ্ষ্ট কুৱেশ্যনটো, হুইচ অফ দি ফলোয়িং ৱাজ ৰেফাৰ্ড টু এজ দি পাউডাৰ কেক অফ ইউৰোপ প্ৰায়ৰ টু দি World War I? ঠিক আছে, World War I আগতে ইয়াৰ ভিতৰত কোনটোক পাউডাৰ কেক বুলি কোৱা হৈছিলে ইউৰোপৰ? ইয়াতে কাৰেক্ট এনচাৰটো অপশ্যন চি, দি বালকান ৰিজন। ঠিক আছে, দি বালকান ৰিজন was referred to as the powder cake of Europe prior to the World War I. Who was the first Muslim ruler to formulate the theory of kingship similar to the theory of divine right of the kings? ঠিক আছে, কোনজন প্ৰথম মুছলিম ৰুলাৰ যোনে থিয়ৰী অফ কিংশ্বিপটো ফৰ্মুলেট কৰিছিলে, যোনটোৰ চিমিলাৰিটি আছে থিয়ৰী অফ ডিভাইন ৰাইট অফ দি কিংছৰ লগত? চ' ইয়াতে কাৰেক্ট এনচাৰটো অপশ্যন চি, বলৱান। ঠিক আছে, অপশ্যন চি উইল বি দি কাৰেক্ট এনচাৰ, বলৱান। নেক্সটটো হৈ গ'ল, হু ৱাজ দি ফাৰ্ষ্ট ফৰেন ট্ৰেভেলাৰ টু ইণ্ডিয়া? ভাৰতবৰ্ষত অহা প্ৰথমজন ফৰেন ট্ৰেভেলাৰ কোন আছিলে? এনচাৰটো হ'ল মেগাস্থেন্স। ঠিক আছে, মেগাস্থেন্স গ্ৰীকৰ আছিলে, গ্ৰীচৰ আছিলে মেগাস্থেন্স। ঠিক আছে, অপশ্যন এ উইল বি দি কাৰেক্ট এনচাৰ। নেক্সটটো হ'ল দি ফিল্ম পিয়লি ফুকন ডেট ৱাজ ৰিলিজ ইন 1955 ৱাজ ডাইৰেক্টেড বাই? পিয়লি ফুকন নামৰ যোনখন চলচ্চিত্ৰ আছিলে, ফিল্ম আছিলে, সেইখন 1955 চনত ৰিলিজ হৈছিলে। সেইখনৰ ডাইৰেক্টৰ কোন আছিলে বা কোনে ডাইৰেক্ট কৰিছিলে? এনচাৰটো অপশ্যন বি, ফণী শৰ্মা। ঠিক আছে, ফণী শৰ্মা, অপশ্যন বি উইল বি দি কাৰেক্ট এনচাৰ। নেক্সটলৈ আহিছোঁ, কুৱেশ্যন নম্বৰ 5। শ্বহীদ ভগত সিং ৱান্টেড টু এভেঞ্জ দি ডেথ অফ হুইচ ইণ্ডিয়ান ফ্ৰীডম ফাইটাৰ? শ্বহীদ ভগত সিঙে কোনজন ফ্ৰীডম ফাইটাৰৰ মৃত্যুক বদলা ল'ব বিচাৰিছিলে, এভেঞ্জ ল'ব বিচাৰিছিলে? এনচাৰটো অপশ্যন বি, লালা ৰাজপথ ৰায়। ঠিক আছে, লালা ৰাজপথ ৰায়ৰ মৃত্যুৰ বদলা ল'ব বিচাৰিছিলে, এভেঞ্জ ল'ব বিচাৰিছিলে শ্বহীদ ভগত সিঙে। কুৱেশ্যন নম্বৰ 6, হু গেভ দি শ্লোগান কৰেংগে য়া মৰেংগে? এটা শ্লোগান আছে কৰেংগে য়া মৰেংগে, সেইটো কোনে দিছিলে? এনচাৰটো অপশ্যন ডি, মহাত্মা গান্ধী। ঠিক আছে, মহাত্মা গান্ধীৰ শ্লোগান আছিলে এইটো, কৰেংগে য়া মৰেংগে। নেক্সটটো হৈ গ'ল, ইন হুইচ ইয়েৰ জম্মু এণ্ড কাশ্মীৰ বিকেম আ ইউনিয়ন টেৰিটৰী অফ ইণ্ডিয়া? জম্মু এণ্ড কাশ্মীৰ কোনটো চনত ভাৰতবৰ্ষৰ ইউনিয়ন টেৰিটৰী, কেন্দ্ৰীয় শাসিত ৰাজ্য হিচাপে ঘোষণা কৰা হৈছিলে, অঞ্চল হিচাপে ঘোষণা কৰা হৈছিলে? এনচাৰটো হ'ব অপশ্যন ডি, 2019 চন। ঠিক আছে, 2019ত জম্মু এণ্ড কাশ্মীৰ ভাৰতবৰ্ষৰ ইউনিয়ন টেৰিটৰী হিচাপে স্বীকৃতি দিয়া হ'ল। নেক্সটটো হৈ গ'ল, মীৰা পেভি ইজ আ উইমেন্স অৰ্গেনাইজেশ্যন অফ দি ষ্টেট অফ? মীৰা পেভি বুলি এটা উইমেন্স অৰ্গেনাইজেশ্যন আছে, কোনখন ৰাজ্যৰ হয়? এনচাৰটো অপশ্যন চি, মণিপুৰ। ঠিক আছে, মণিপুৰৰ হয় এইটো। নেক্সটটো হৈ গ'ল, কুৱেশ্যন নম্বৰ 9। দি চাইলেণ্ট ভেলী মুভমেণ্ট অৰ্গেনাইজ টু ছেভ দি চাইলেণ্ট ভেলী ৰিজাৰ্ভ ফৰেষ্ট ৱাজ এন? ঠিক আছে, চ' চাইলেণ্ট ভেলী মুভমেণ্ট যোনটো আৰম্ভ কৰা হৈছিলে, সেইটো অৰ্গেনাইজ কৰা হৈছিলে চাইলেণ্ট ভেলী ৰিজাৰ্ভ ফৰেষ্টখন ছেভ কৰাৰ ক্ষেত্ৰত। চ' চাইলেণ্ট ভেলী ৰিজাৰ্ভ ফৰেষ্ট কি হয়? এনচাৰটো হ'ব, এই মুভমেণ্টটো কি হয় চাইলেণ্ট ভেলী মুভমেণ্টটো? এনচাৰটো অপশ্যন বি, এণ্টি ডেম মুভমেণ্ট। ঠিক আছে, ইয়াতে ডেম এটা বনাব লৈছিলে, চ' সেই এণ্টি ডেম মুভমেণ্ট এটা চাইলেণ্ট ভেলীৰ ৰিজাৰ্ভ ফৰেষ্টখন বচাবৰ কাৰণে, ডেমটোৰ পৰা বনাবলৈ বাধা দিবৰ কাৰণে এই চাইলেণ্ট ভেলী মুভমেণ্টটো কি বুলি কয়, ইনিচিয়েটিভ লোৱা হৈছিলে। নেক্সটটো হৈ গ'ল, কুৱেশ্যন নম্বৰ 10। দি গভৰ্ণমেণ্ট অফ ইণ্ডিয়া ইনিচিয়েটেড দি অপাৰেশ্যন ফ্লাড ইন 1974? 1970 চনত ভাৰত চৰকাৰে এটা ইনিচিয়েটিভ লৈছিলে অপাৰেশ্যন ফ্লাড বুলি। সেইটো কিহৰ ইনিচিয়েটিভ হয়? এনচাৰটো অপশ্যন চি, মিল্ক প্ৰডাকশ্যন। ঠিক আছে, মিল্ক প্ৰডাকশ্যন, অপশ্যন চি উইল বি দি কাৰেক্ট এনচাৰ। নেক্সটটো হৈ গ'ল, ইন 2019 দ্য ইণ্ডিয়ান জেনেৰেল ইলেকশ্যন ৱৰ হেল্ড টু ইলেক্ট দি মেম্বাৰ্ছ অফ দি? চ' এইটো আপোনালোকৰ এইটো কাৰেণ্ট এফেয়াৰ্ছৰ কুৱেশ্যন হয় সেইটো টাইমৰ, চ' এইটো ইমান ইম্পৰ্টেণ্ট নহয়। 17 লোকসভাৰ কাৰণে 2019ৰ জেনেৰেল ইলেকশ্যনছ হেল্ড কৰা হৈছিলে, আৰু এইবাৰ 2024ৰ যোনটো জেনেৰেল ইলেকশ্যনছ আছিলে সেইটো 18 লোকসভাৰ কাৰণে হৈছিল। ঠিক আছে, 18তম লোকসভা, 18 লোকসভা।
নেক্সটটো হৈ গ'ল দ্য ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া ৱাজ এষ্টাব্লিছ অন দি বেচিছ অফ ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া এষ্টাব্লিছ হৈছিলে কোনটো আৰ্টিকল ভাৰতীয় সংবিধানৰ কোনটো আৰ্টিকলৰ অধীনত এনচাৰটো অপশ্যন চি আৰ্টিকল 324 আৰ্টিকল 324ৰ অধীনত ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া এষ্টাব্লিছ হৈছিলে নেক্সটটো হৈ গ'ল হুইচ অফ দি ফলোয়িং ইজ আ কনষ্টিটিউশ্যনেল বডি ইয়াৰ ভিতৰত কোনটো এটা কনষ্টিটিউশ্যনেল বডি হয় নীতি আয়োগটো নহয় ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া নহয় ছিকিউৰিটিজ এক্সচেঞ্জ বৰ্ড অফ ইণ্ডিয়া নহয় 4 নম্বৰটো ফাইনেন্স কমিশ্যন অফ ইণ্ডিয়াটো এটা কনষ্টিটিউশ্যনেল বডি হয় সাংবিধানিক বডি হয় ফাইনেন্স কমিশ্যন অফ ইণ্ডিয়া অপশ্যন ডি উইল বি দি কাৰেক্ট এনচাৰ নেক্সটটো হৈ গ'ল দি কনচেপ্ট অফ কোঅপাৰেটিভ ফেডাৰেলিজম ইজ ইনিচিয়েটেড বাই দি ইণ্ডিয়ান কনষ্টিটিউশ্যন উইথ চ' ভাৰতীয় সংবিধানে কোঅপাৰেটিভ ফেডাৰেলিজমটো ইনিচিয়েটিভ লৈছিলে কোনটো আৰ্টিকলৰ অধীনত এনচাৰটো অপশ্যন বি আৰ্টিকল 263 ঠিক আছে অপশ্যন বি উইল বি দি কাৰেক্ট এনচাৰ নেক্সটটো হৈ গ'ল হু চাৰ্টিফাইজ আ মানি বিল ইন দি লোকসভা লোকসভাত মানি বিল কোনে চাৰ্টিফাই কৰে এনচাৰটো হ'ব দি স্পীকাৰ অফ দি লোকসভা ঠিক আছে স্পীকাৰ অফ দি লোকসভাই চাৰ্টিফাই কৰে যে এখন বিল মানি বিল হয় লোকসভাত হোৱাট was the theme of the International Yoga Day celebrated on 21st June 2021 সেইটো সেই তেতিয়াৰ টাইমৰ কাৰেণ্ট এফেয়াৰ্ছৰ কুৱেশ্যন হয় য়োগা ফৰ ৱেলনেছ এইবাৰ 2024ৰ য়োগা ডে থিম কি আছিলে আৰু য়োগা ডে চেলিব্ৰেট কৰা হয় ইণ্টাৰনেশ্যনেল য়োগা ডে 21st জুনত ঠিক আছে এইবাৰৰ য়োগা ডে থিম কি আছিলে আপোনালোকে এবাৰ কমেণ্ট ছেকশ্যনত জনাওক চ' আজিৰ ভিডিঅ'টোত এই 16টা কুৱেশ্যনছ ডিছকাছ কৰিলোঁ নেক্সট ভিডিঅ'টোত আৰু তেনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট কুৱেশ্যনছ আনিব চেষ্টা কৰিম মই এল্টাৰনেটিভলি এদিন জেনেৰেল ষ্টাডিজৰ মষ্ট ইম্পৰ্টেণ্ট MCQs ডিছকাছ কৰোঁ এদিন ট্ৰেন্সপৰ্ট এণ্ড ট্ৰেফিক ৰুলছৰ মষ্ট ইম্পৰ্টেণ্ট MCQs ডিছকাছ কৰোঁ চ' ভিডিঅ' ডেছক্ৰিপশ্যনত যোনটো প্লেলিষ্টৰ লিংক দি আছে তাতে গৈ পেলাই আপোনালোকে চাব পাৰিব তাতে এনফৰ্চমেণ্ট ইনস্পেক্টৰ ৰিলেটেড বহুতখিনি ভিডিঅ'ছ পাই যাব আৰু আপোনালোকে কোনোবাই যদি এনফৰ্চমেণ্ট ইনস্পেক্টৰৰ ফুল কোৰ্চ ল'ব বিচাৰে তাৰ লগত ফুল কোৰ্চ প্লাছ মোক মডেল ছল্ভ পেপাৰ ল'ব বিচাৰে তেনে 400 rupees পৰিব গোটেই কোৰ্চটো PDF ফৰ্মেটত এভেইলেবল আছে আৰু লগতে কিছুমান এক্সটাৰ্নেল ৱেবছাইট আৰু কি বুলি কয় ভিডিঅ' লিংকো দি দিম চ' আপোনালোকে এডিশ্যনেল ছাপৰ্ট পাই যায় আৰু কোনোবাই যদি APSC অকল এনফৰ্চমেণ্ট ইনস্পেক্টৰ ফুল কোৰ্চ ল'ব বিচাৰে 375ত অকল যদি মোক মডেল কুৱেশ্যন পেপাৰখন ল'ব বিচাৰে তেনেহ'লে 50 rupeesত এভেইলেবল আছে কোনোবাই যদি আগতে মোৰ পৰা কিবা কোৰ্চ লৈ থৈছিলে এবাৰ জনাই দিব তেতিয়া আগৰ মেটেৰিয়েলছখিনি বাদ দি নতুন মেটেৰিয়েলছখিনি ল'লে হ'ল তেতিয়া প্ৰাইচটো অলপ কমি যাব কাৰণ বহুতবিলাক কম্পিটিটিভ এক্সামছৰ চিলেবাছ একে সেইটো কাৰণে কৈ দিছোঁ আগতে কোনোবাই যদি কিবা লৈ থৈছিলে এবাৰ জনাই দিব ADRE 2025 3.0 আসাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট 3.0 গ্ৰেড 3 গ্ৰেড 4 ফুল কোৰ্চ এভেইলেবল আছে 350 DME গ্ৰেড 3 নন টেকনিকেলৰ ফুল কোৰ্চ এভেইলেবল আছে 350 APSC এনফৰ্চমেণ্ট ইনস্পেক্টৰৰ কথা ক'লোৱেই আপোনালোকে ল'ব পাৰে কোৰ্চ গুৱাহাটী হাইকোৰ্টৰ জুডিচিয়েল এছিষ্টেণ্টৰ ফুল কোৰ্চ এভেইলেবল আছে 375ত APSC এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ APDCL এজিষ্টৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে জেনেৰেল ইংলিছ জেনেৰেল নলেজ আৰু মেথামেটিক্স ডেছক্ৰিপটিভ তিনিখন পেপাৰৰ ওপৰত 400ত আৰু কোনোবাই যদি একাউণ্টেঞ্চি কোৰ্চ ছাবজেক্ট হিচাপে ল'ম বুলি ভাবিছে তেতিয়াহ'লে এটা এক্সটাৰ্নেল লিংক শ্বেয়াৰ কৰিম সেইটো ফ্ৰীলি এভেইলেবল আছে তাতে 3000 মান MCQs পাই যাব একাউণ্টেঞ্চি ৰিলেটেড ফ্ৰীলি এভেইলেবল আছে উইথ এক্সপ্লেনেশ্যন আৰু লগতে মেথামেটিক্স আৰু ষ্টেটিষ্টিক্স ৰিলেটেড মেটেৰিয়েলছ মোৰ তাত এভেইলেবল নাই APSC জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ ফুল কোৰ্চ এভেইলেবল আছে 400ত ফেজ 1 জেনেৰেল ষ্টাডিজ ফুল কোৰ্চ এভেইলেবল আছে বাকী ফেজ 2 জেনেৰেল ইংলিছ আৰু প্ৰিচি ৰাইটিং পাই যাব কোৰ্চটোত আসাম পুলিচ কনিষ্টেবলৰ অন্যান্য পোষ্টৰ কাৰণে ৰিটেন এক্সামিনেশ্যনৰ ফুল কোৰ্চ এভেইলেবল আছে 350ত APSC ষ্টেনোগ্ৰাফাৰ গ্ৰেড 2 ৰিটেন এক্সামিনেশ্যনৰ ফুল কোৰ্চ এভেইলেবল আছে 300ত উইমেন এণ্ড চাইল্ড ডেভেলপমেণ্টৰ ষ্টেটিষ্টিকেল এছিষ্টেণ্টৰ ফুল কোৰ্চ এভেইলেবল আছে 350ত আৰু আপডেটেড কাৰেণ্ট এফেয়াৰ্ছবিলাক আপোনালোকে লাইফ টাইম পাই থাকিব মোৰ পৰা কোৰ্চ কিনিলে মানে এতিয়া বৰ্তমান কোৰ্চবিলাকত কাৰেণ্ট এফেয়াৰ্ছ 2023 আৰু 2024 দুটা বছৰ কমপ্লিট কভাৰ কৰা হৈছে 2025ৰ জানুৱাৰী মাহটো চলি আছে জানুৱাৰী মাহটো কমপ্লিট হোৱাৰ পিছত ফেব্ৰুৱাৰী মাহৰ ফাৰ্ষ্ট উইকত জানুৱাৰী মাহৰ কাৰেণ্ট এফেয়াৰ্ছ পাই যাব তাৰ কাৰণে আপোনালোকে জাষ্ট হোৱাটছএপত এটা ৰিমাইণ্ডাৰ মেছেজ দিলেই হ'ল কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে তেতিয়াহ'লে এই হোৱাটছএপ নাম্বাৰটো মেছেজ কৰি জনাওক 9706557851 আপোনালোকক কোনটো কোৰ্চ লাগে সেই কোৰ্চটোৰ কণ্টেণ্টছখিনি শ্বেয়াৰ কৰিম লগতে পে'মেণ্টৰ লিংক দি দিম পে'মেণ্ট কৰাৰ লগে লগে গোটেই কোৰ্চটো নিজৰ হোৱাটছএপত PDF ফৰ্মেটত পাই যাব ইয়াতে যোনটো হোৱাটছএপ নাম্বাৰ দি আছে এইটো অনুগ্ৰহ কৰি কল নকৰিব এইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় বাকী ভিডিঅ' ডেছক্ৰিপশ্যনৰ কমেণ্ট ছেকশ্যন চেক কৰক তাতে কোৰ্চখিনিৰ কথা আৰু এবাৰ উল্লেখ কৰিছোঁ আপোনালোকে তাতো গৈ পেলাই এবাৰ চাই ল'ব পাৰিব কোৰ্চখিনিৰ কথা আৰু লগতে মোৰ আৰু এটা চেনেল আছে অসম IQ বুলি সেই চেনেলটোৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত শ্বেয়াৰ কৰিছোঁ আপোনালোকে সেইটো চেনেলো ছাবস্ক্ৰাইব কৰি ল'ব পাৰিব যাতে ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় বাকী ভিডিঅ' ডেছক্ৰিপশ্যন চেক কৰক তাতে APSC এনফৰ্চমেণ্ট ইনস্পেক্টৰ বুলি এটা প্লেলিষ্ট ক্ৰিয়েট কৰি থোৱা আছে সেই প্লেলিষ্টত এই পৰীক্ষাটোৰ লগত জড়িত সকলো ধৰণৰ ভিডিঅ'ছ পাই যাব বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰ পৰা বিদায় ল'লোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেওঁলোকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোলৈ অল দি বেষ্ট থাকিলে বাই টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় আই অসম